ভূমাফিয়াৰ ৰূপত এইবাৰ জিলা শিক্ষা বিষয়া জালিয়াতিৰে অন্য লোকৰ ভূমি নিজৰ নামত পঞ্জীয়ন কৰাৰ অভিযোগ শিক্ষা বিষয়া ৰাতুল দাসৰ বিৰুদ্ধে। বজালীৰ সৰুপেটাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। বজালী চক্ৰ বিষয়া কাৰ্যালয়ৰ একাংশ কৰ্মচাৰীয়ে মিলি জালিয়াতিৰে ভূমি দখল কৰাৰ অভিযোগ। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষত এজাহাৰ দিও আজি পৰ্যন্ত সুফল লাভ কৰা নাই ভুক্তভোগীয়ে। অভিযুক্ত শিক্ষা বিষয়া ৰাতুল দাস বজালী জিলাৰ আয়ুক্তৰ ঘনিষ্ঠ হোৱাৰ সুবাদতেই দাবী ধমকিৰে মাটি দখল কৰিছে শিক্ষা বিষয়াগৰাকীয়ে। মুখ্যমন্ত্ৰীক সমগ্ৰ ঘটনাৰ হস্তক্ষেপৰ আহ্বান ভুক্তভোগী ৰতন কুমাৰ শৰ্মাৰ। নমস্কাৰ, মোৰ নাম হৈছে ৰতন কুমাৰ শাহ। মোৰ ঘৰ বজালী জিলাৰ সৰুপেটাত। মোৰ সৰুপেটা বজাৰৰ দুকঠা ম্যাদী বৰ্তাৰ মাটি মোৰ কাষৰ ঘৰৰ মানুহ বৰপেটা জিলা শিক্ষা বিষয়া ৰাতুল কুমাৰ দাস আৰু তেওঁৰ ককায়েক ডক্টৰ মানস দাস, তেওঁ নাজিৰা ONGCৰ দন্ত চিকিৎসক হয়। ডক্টৰ মানস দাস তেখেতৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰীৰ মাতৃ মিনতী দাস। 2016 চনত তেওঁলোকৰ আমাৰ দুকঠা মাটি জালিয়াতিৰ অবৈধভাৱে নামজাৰি কৰিলে। একে ডাকা একে পাত্তা আৰু একে সীমা হোৱাৰ কাৰণে সুবিধা লৈছে। আকৌ 2021 চনত ৰাতুল দাসৰ 2021 2 ফেব্ৰুৱাৰী ৰাতুল দাসৰ বিয়াৰ ৰভা পতাৰ কাৰণে সৰুপেটা গাঁও প্ৰধান পৰাগজিৎ চৌধুৰীয়ে মোৰ পৰা ফোনযোগে অনুমতি লৈ পেণ্ডেল কৰাৰ কাৰণে ৰভা কৰাৰ কাৰণে মই সেই টাইমত তাৰমানে আছিলোঁ কৰ্মৰত বাহিৰত মই দিলোঁ। সেই সুযোগতে তেওঁলোকৰ এটা মোৰ কাঠৰ ঘৰটো ভাঙি পেলালে। আকৌ 2022 চনত তেওঁলোকে বাটোৱাৰা কৰি লয়। তেওঁলোকে বাটোৱাৰা কৰি নতুন ডাক পাত্তা কৰিলে আৰু সেই সময়ত মণ্ডল আছিলে থিৰেন দাস 2022 চনত আৰু 2016 চনত নামজাৰি কৰোঁতে মৃগেন দাস মণ্ডল আছিলে, তেওঁ ভৱানীপুৰৰ ঘৰ হয়। সেই তাৰপিছতে সৰুপেটা ৰাইজৰ পৰা আৰু মোৰ ফালৰ পৰাও মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এখন লিখিত আবেদন দিয়া হয় আৰু সেই মৰ্মে তাৰ হৈছিল, একশ্যনো হৈছিল। আৰু সৰুপেটা চাৰ্কল অফিচত তাৰমানে কি চৰকাৰী ৰুল অনুসৰি নেচেচাৰী একশ্যন ল'ব দিছিলে। কিন্তু আজি তাৰমানে কি এতিয়ালৈকে কোনো মই ন্যায় নাপালোঁ। কি হৈ আছে